গাইজ তো কালি আমি চাইকেলিং যাম তো সেইকাৰণে আজি ৰাতি মই ক্লিপ এটা লৈ লৈছোঁ সৰুকৈ তো এইখন মোৰ চাইকেল পূৰা ৰেডি আছে কালি যাম আৰু এতিয়া ব'লক ঘৰৰ ভিতৰত দেখাম যে মই কি ৰেডি কৰি থৈছোঁ কালি কাৰণে মই পূৰা এক্সাইটেড হৈ আছোঁ মানে মোৰ টোপনি লগা নাই এতিয়া ৰাতি 12টা বাজি আছে তো ব'লক ভিতৰত দেখাওঁ কি ৰেডি কৰি থৈছোঁ মই এই মৰ্ণিং ব্ৰেকফাষ্টৰ কাৰণে ব্ৰেড কল আৰু এইটো মই পিন্ধিবৰ কাৰণে কাপোৰ মৰ্ণিঙত আৰু মোৰ বেগ ৰেডি কৰি দিলোঁ চব মই মানে ঘৰৰ ভিতৰত বেছি জোৰকৈ ক'ব পৰা নাই কিন্তু মা পাপাহঁত শুই আছে তো উঠি যাব সিহঁতি সেইটো কাৰণে তো কালি ৰাতিপুৱা লগ পাই আছোঁ গাইজ গুড মৰ্ণিং ৱেলকাম বেক টু মাই ইউটিউব চেনেল আপোনালোকে চাই আছে পৱন কেপি ক্ৰিয়েশ্যন তো আজি আমি যাম চাইকেলিং ডিব্ৰুগড় চাইকেলিং যাম আমাৰ ঘৰৰ ওচৰৰ লগৰ কেইটামান আছে দাদা কেইটামানো আছে তো চাইকেলিং যাম আমি ডিব্ৰুগড় তো ব'লক মইতো পূৰা এক্সাইটেড হৈ আছোঁ চাবলৈ তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া আমি ওলাইছোঁ এতিয়া জয়পুৰৰ পৰা এতিয়া টাইমটো হৈছে 3:30 বাজিছে এতিয়া তো আমি গোটেইখিনি ওলালোঁ ইয়াৰ পৰা পোহৰ হ'লে ধৰক আৰু অলপ তো ব'লক গৈ থাকোঁ জয়পুৰ তেলডিপুত আমি ৰখি আছোঁ অলপ বিদ্যুতৰ কাৰণে বিদ্যুৎ আহিব তো ইয়াৰ পৰা আমি ষ্টাৰ্ট কৰিম আৰু জাৰ্ণিটো আমাৰ এয়া আমাৰ দাদাজন যাব একজনেই হয় আমাৰ লগত আমাৰ দুলেজন গৈছিলে জোঁটৰ মাৰি সেইকেইজনেই হয় আৰু কেইটামান আছে বেলেগকৈ এতিয়া যাব আমাৰ লগত এতিয়া আহি পালোঁ নাহাৰকটীয়া সোমাইছোঁহি আমাৰ অলপ টাইমটো লেট হৈ গ'ল আমি তাত চাইকেল গ'ল অলপ মানে নিজকে ঠিক কৰি ল'লোঁ নিজে সেইকাৰণে চাই 3-4 দিন আগত যে পূৰা বৰষুণ দিছিলে যে চাওক পানী পূৰা বাঢ়ি গ'ল পূৰা আহি আমি এতিয়া পালোঁহি মাধৱপুৰ তিনিআলি তো এইফালেদি যায় এই দুলীয়াজান আৰু এইফালেদি ডিব্ৰুগড় তো আমি এতিয়া এইফালে যাম ব'লক আমাৰ আকাশ দীপক হেডফোন লগাই দিলে পূৰা নাচি গৈ আছে টেঙাঘাটৰ পৰা 6.20 কিলোমিটাৰ দেখাইছে আৰু লাহোৱাল 25.20 কিলোমিটাৰ ডিব্ৰুগড় 36 কিলোমিটাৰ ইয়াৰ পৰা আৰু 36 কিলোমিটাৰ আমাক যাব লাগিব আহি আমি এটা জেগা এটা পালোঁ চাহ আছিলে এইডোখৰতে ব্ৰেকফাষ্টটো কৰিলোঁ আমি মৰ্ণিঙৰ এয়া গোটেইখিনি খাই লৈছোঁ আমি ব্ৰেকফাষ্ট আনিছিলোঁ ঘৰৰ পৰা যে সেইবোৰ খাই লৈছোঁ আৰু ব্ৰেকফাষ্ট কৰা হৈ গ'ল এতিয়া আমি এতিয়া যাওঁ আগলৈ আমাৰ চব আগলৈ গৈ আছে খালি বিতুপন দা অলপ পিছফালে আছে তো সেইটো কাৰণে আহিব আৰু তেওঁ লাহে লাহে আমি গৈ থাকোঁ আমাৰ লগত যাবা নেকি চাইকেলিং ঘৰলৈ যোৱা আমাৰ লগত ব'লা আকৌ চাইকেলিং আজি নোযোৱা গৈ আহিলা অঁ ঠিক যোৱা আকৌ বাই বাই গোটেই মোৰ লগত আছে বিশাল আৰু কল্প পিছফালে আছে গৈ আছে খালি বিতুদাৰহে এতিয়া ক'ত আছে তেওঁ ফোন উঠোৱা নাই মানে তেওঁ মোৰ লগত পিছফালে অলপ বেছি দূৰে থাকি গ'ল নেকি তেওঁ সেইকাৰণে অহা নাই তেওঁক মানে ফোন মাৰিছোঁ ফোনটো ৰিচিভ কৰা নাই এনেকুৱা টিমৰ লগত গ'লে যে প্ৰায়ভাগ ফোনটো এক্টিভ থ'ব লাগে মানে আৰু নিজেও এক্টিভ থাকিব লাগে যে গ্ৰুপটো ক'ত গ'ল ক'ত কি আছে মানে এক্টিভ হ'ব লাগে অলপ আৰু প্লিজ সাক এণ্ড ক্ৰাই মাই বাৰ্ডাৰ চেনেল বহুত কষ্টৰ পিছত আহি আমি পালোঁহি লাহোৱাল আমি এটা লাহোৱালত সোমাইছোঁহি মানে এই চাওক লাহোৱালৰ গেট ডিব্ৰুগড় আৰু 11 কিলোমিটাৰ হ'ব ইয়াৰ পৰা আমি এইফালৰ পৰা এতিয়া বাইপাছ হৈ তাক জগন্নাথ মন্দিৰ যামগৈ ফাইনেলি বহুত কষ্টৰ মূৰত পাইছোঁ আহি আৰু বহুত ভাল লাগিছে ছিংগল লাইন গাইজ আমাক এতিয়া বিদ্যুতাই কল কৰিছিলে তেওঁ মাধৱপুৰ তিনিআলিৰ পৰা ঘূৰিবলগীয়া হ'ল
তেওঁ ঘৰত কিবা প্ৰব্লেম হোৱাৰ বাবে জগন্নাথ মন্দিৰ পালোহি আৰু বাকী চব ঠিক আছে, ভৰি চৰি একো বিষ হোৱা নাই, বাট টিকা হালত বহি বহি চাইকেলত টিকা জ্বলি গৈছে পূৰা আৰু এয়া চাওক জগন্নাথ মন্দিৰত আছোঁ এতিয়া আমি। তো ভৰি হাত ধোৱা হৈ গ'ল আমাৰ, এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ ব'লক। তো ব'লক মন্দিৰটোৰ ওপৰত উঠি যাওঁ, সেৱা লৈ লওঁ। ইমান দূৰ যাইছোঁ যদি সেৱাটো লৈ ল'ব লাগিব ন। হনুমান মন্দিৰ হয়, এইটো হনুমান মন্দিৰ হয়, আৰু এইটো শিৱ মন্দিৰ হয়, এইটো শিৱ মন্দিৰ হয়। এতিয়া ৰাম দৰবাৰ, ৰামৰ দৰবাৰ হয় এইটো। এই চাওক ভিতৰৰ ভিউ চাওক আপোনালোক। এইখন চাওক আন এটা মন্দিৰ, এইটো লক্ষ্মী মন্দিৰ হয়। তো লক্ষ্মী মন্দিৰৰ ভিতৰত সোমাই যাওঁ। এইফালে যাওঁ ব'লক, এইফালে আৰু কি কি মন্দিৰ আছে আপোনালোকক দেখাওঁ। ইয়াত মানে শিৱ মন্দিৰ, লক্ষ্মী মন্দিৰ মানে আৰু মন্দিৰ ঢেৰ আছে মানে পূজা কৰিব পৰাকৈ ছেপাৰেটকৈ। আৰু এইটো থাকিবৰ কাৰণে আছে, থাকিবৰ কাৰণে মানে বিয়া চিয়া হ'লে এইডোখৰতে হয় আৰু নিয়ম নীতি। এইখন চাওক, এইখন গণেশ মন্দিৰ, আৰু এইখন বিমলা মন্দিৰ, এইটো বিমলা মন্দিৰ হয়। আমাৰ জগন্নাথ মন্দিৰ ফুৰা হৈ গ'ল, এতিয়া আমি খনিকৰ পাৰ্কলৈ যাম। তো ব'লক খনিকৰ পাৰ্কলৈ যাওঁ। আমি এটা চানা লৈ লৈছোঁ, চানা খাই ল'ম চবেই। আমি খনিকৰ পাৰ্কত সোমাব লৈছিলোঁ, বাট খনিকৰ পাৰ্কত আমি নোসোমালোঁ, অলপ লেট হৈ যাব বুলি আমি। সেইকাৰণে আমাক এতিয়া ভোক লাগিছে, তো আমি ক'ৰবাত ইয়াতে খাই লওঁ। পেডেল মাৰি 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 সঁচাকৈ দেই, পেডেল মাৰি মাৰি আৰু গৈ আছোঁ। হোটেলতে ভাত খাই লওঁ আমি, বহুত ভোক লাগিছে তো, আমি ব্ৰেকফাষ্ট কৰাই অকল। তো খাই লওঁ ব'লক। এয়া আমি চবেই খাই আছোঁ। এয়া আপাছদা মুণ্ডা, এয়া বিশাল, চাহিদ, পদ, এইটো এয়া সৌৰভ, ফগিদা, আৰু এইফালে আছে কল্প আৰু আকাশদ্বীপ। আমি যোনখন হোটেলত ভাত খালোঁ যে, তাৰ ওচৰতে পাৰ্ক এখন আছে, এইখন পাৰ্কখন। ইয়াতে অলপ ফুৰি লওঁ আৰু অলপ আৰাম কৰি লওঁ চবে। আমি ভাত খাই মেলি পাৰ্কত অলপ আৰাম কৰি ল'লোঁ। এতিয়া আমি DTP যাওঁ ব'লক। এয়া আমি আহি পালোহি DTP। এইখন চাওক ব্ৰহ্মপুত্ৰ নদী, এইখন চাওক। TDP ডাইক। আমি এটা আইচক্ৰীম খাই লওঁ, এটা আইচক্ৰীমে খাই লওঁ আৰু। এয়া আমি DTP ওচৰতে, ব্ৰহ্মপুত্ৰ নৈ পাৰতে এয়া বহি আছে ফুকিদা, বাকীখিনি আমি ইয়াত বহি আছোঁ। ইয়াতে বহোঁ, অলপ আৰাম কৰোঁ। ধুনীয়া বতাহ মাৰি আছে ব্ৰহ্মপুত্ৰ নৈ পাৰত। এইবোৰ কাপলবোৰ বহি আছে, বহি ল'লোঁ, বহুত আৰাম কৰি ল'লোঁ। এতিয়া আমি যাওঁ মানে মোৰ নতুন মামীৰ ঘৰত। নতুন মামীৰ ঘৰত মামাৰ মানে য'ত বিয়া ফিক্স হৈছে, তাত তেওঁ মানে মাতিছে আমাক, তালৈ যাওঁ এতিয়া। তো ব'লক তালৈ। অ' মাই ডগছ, আমি মানে মামী ঘৰ যোৱাৰ আগতে ৰখি দিলোঁ আৰু আব্বাছ দা আৰু ফগিদাৰ কাৰণে। তেওঁলোকে চাইকেল ঠিক কৰি আছে তো, সেইকাৰণে আমি লগৰ দুজনী আছে মানে আমাৰ ইয়াতে, তেওঁলোক ৰুম ভাড়াত থাকে, তেওঁলোকক লগ কৰি লওঁ এতিয়া। এইফালে যাব লাগিব এতিয়া সিহঁতৰ কাৰণে। মই যে কৈছিলোঁ লগৰ দুজনীৰ লগত আহিছোঁ বুলি, এইজনী ৰাজশ্ৰী আৰু সিজনী মীমাংসা। এইয়া মামী ঘৰলৈ আহিলোঁ, এই নানী। তো ব'লক ভিতৰলৈ সোমাই যাওঁ। আৰু
এয়া মামীয়ে আমাৰ কাৰণে জুচ আৰু ভুজিয়া উলিয়াই দিলে আৰু মিঠাইও লৈ দিছে খাই লওঁ আমি গোটেইকেইটাই এজনী আমাৰ নতুন মামী আৰু আমাক অলপ বহুত বেছি ভাগৰ লাগে আমি এতিয়া ইয়াতে অলপ আৰাম কৰিলোঁ আৰাম কৰি মেলি মামীয়ে পোলাও বনাই থৈছে পোলাও খাই ল'ম চবে তাৰপিছত যাম আৰু আমাৰ চাৰ্জ নাছিলে চবৰ যে চাৰ্জো লগাই দিলোঁ আমি ময়ো লগাই দিওঁ বাই বাই মামী নানি বাই বাই নতুন মামী ঘৰৰ পৰা ওলাই গ'লোঁ তাত খাই বৰ ধুনীয়াকৈ ওলাই গ'লোঁ মই খোৱা ক্লিপবোৰ ল'বলৈ মানে পাহৰি গ'লোঁ মোৰ তাত চাৰ্জ নাছিলে যে বহুত সেইকাৰণে খোৱা ক্লিপবোৰ নল'লোঁ এতিয়া গৈ আছোঁ সঁচাকৈ বহুত বেছি আদৰ সাদৰ কৰিলে আমাক বহুত বেছি ভাল লাগিলে তাত এতিয়া বাজিছে 6:02 আমি এতিয়া ডিব্ৰুগড়ৰ পৰা ওলালোহি এয়া চাওক পূৰা আন্ধাৰ হৈ গ'ল দেখিছে পূৰা আন্ধাৰ হৈ গ'ল আমি এতিয়া লাহোৱাল পাইছোঁহি লাহোৱাল ওচৰ পালোহি আমি ক্ৰছ কৰিম আহোঁতে তো ফুকিদাহঁতৰ মাহীহঁতৰ ঘৰ আছিলে তো তাত ৰখাই দিলোঁ অলপ আমাৰ কাৰণে অলপ জুচ চুচ খাই যাব কৈছে ইয়াতে এয়া আমি টিংৰা চাৰিআলি আহি পালোঁ তো ইয়াতে দোকান আছে তো আমি কিবা এটা খাই লওঁ ইয়াতে খাই মেলি ইয়াৰ পৰা যামগৈ এয়া আমি নাহাৰকটীয়া পালোহি এই নাহাৰকটীয়া চাহ বাগিচা তো আমাৰ একো কষ্ট হোৱা নাই বাৰু একো প্ৰব্লেম কাৰো হোৱা নাই খালি টিকা এতিয়া বহুত বিষ হৈছে দেই আৰু মোৰ মানে যে এই ডিঙিৰ ওচৰৰ হাড়ডাল মানে এনেকৈ চাইকেলখন হাউলি চলাই আছোঁ নাই সেইকাৰণে অলপকৈ বিষাইছে আকৌ গাইছ বহুত কষ্টৰ পিছত আহি জয়পুৰ পালোহি আৰু এয়া গোটেইকেইটা বাই বাই চাইড যাবা আৰু বাই বাই যা বাই 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 গুড নাইট গাইছ মই ঘৰ আহি পূৰা ভাগৰি গ'লোঁ এতিয়া টোপনি লাগি আছে মোৰ তো ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব বাই বাই গাইছ আৰু নেক্সট লেভেল ভিডিঅ' এটাৰ লগত আকৌ লগ পাই আছোঁ বাই বাই গুড নাইট